আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু 1500 টকীয়া ট্ৰলৰ মাজত কোনো পাৰ্থক্য আমি দেখা পোৱা নাই। এয়া মুখ্যমন্ত্ৰীক উদ্দেশ্যি APCCৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্যৰ আঁৰৰ প্ৰসংগ গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু মুখ্যমন্ত্ৰীৰ তাৰিখৰ পিছত তাৰিখ ঘোষণা। ছেপ্টেম্বৰৰ 10 তাৰিখৰ পৰা আজি জানুৱাৰীৰ 11 তাৰিখ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব নোৱাৰিলে গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ তথ্য। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰিলে আমোদ পাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীক উদ্দেশ্যি ক'লে গৌৰৱ গগৈয়ে, মই খুব ফূৰ্তি পাওঁ যেতিয়া মুখ্যমন্ত্ৰী এইবোৰ চব কথা কৈ থাকে যে মই খুব ফূৰ্তি পাওঁ। মানুহবোৰো আমনি পাইছে, মানুহবোৰে গম পাইছে যে মুখ্যমন্ত্ৰীৰ কথাও কোনো আৰু গ্ৰহণযোগ্যতা নাই। আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী আৰু 1500 টকীয়া ট্ৰলৰ মাজত কোনো পাৰ্থক্য আমি দেখা পোৱা নাই। আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ছেপ্টেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে প্ৰতি মাহত বৃহৎ যোগদানৰ কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ। আজি কংগ্ৰেছমুখী হ'ল প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। কংগ্ৰেছত যোগ দিলে মিচিং সংগ্ৰাম পৰিষদৰ প্ৰাক্তন সভাপতি ৰুক্ম মেদক, বিজেপি ত্যাগী নেতা মনোজ কুমাৰ মহন্ত, আপ এৰি বিজেপিলৈ যোৱা GMCৰ পাৰিষদ মাছুমা বেগমৰ স্বামী বাবুল চহৰীয়া, অসম যুৱ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক কৌশিক হাজৰিকাসহ বহুকেইজন নতুন সদস্যই যোগ দিলে কংগ্ৰেছত। যোগদান কাৰ্যসূচীত মুখ্যমন্ত্ৰীক লক্ষ্য কৰি উদ্দাত্ত ভাষণ গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আটাইতকৈ ভয়ানক দিন তেতিয়া হ'ব যেতিয়া অসমৰ ৰাইজ একত্ৰিত হ'ব। সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাই যাব যে নহয়, তেওঁ এজন অহংকাৰী ৰজা নহয়, তেওঁ কোনো ডাঙৰ মানুহ নহয়, তেওঁ মাত্ৰ এজন সাধাৰণ ব্যক্তি। গৌৰৱ গগৈৰ মন্তব্য পূৰ্বে আজমলক উদ্দেশ্যি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল হু ইজ বদৰুদ্দিন আজমল, আৰু এদিন অসমৰ মানুহে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা। যিদিন ৰাইজ অসমৰ জনসাধাৰণ একত্ৰিত হ'ব, ভয়ৰ বিৰুদ্ধে থিয় দিব, চিণ্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব, অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে অসমতো ভোট চুৰিৰ অভিযোগ উত্থাপন হোৱা প্ৰসংগৰ আঁত ধৰি গৌৰৱ গগৈৰ ভাষ্য। কোন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণৰ নাম কৰ্তন কৰিবলৈ? কোন হ'ল অশোক সিংহল ডাঙৰীয়া উজনি অসমৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ? অসমৰ ভোটাৰ তালিকাক লৈ বিজেপিয়ে ৰাজনীতি কৰিব নোৱাৰাকৈ বুথে বুথে হেল্প ডেস্ক স্থাপনৰো ঘোষণা গৌৰৱ গগৈৰ। এইকেইটা দিনৰ ভিতৰত প্ৰতিটো বুথৰ ভিতৰত আমি এটা হেল্প ডেস্ক ঠিক কৰি এটাও যে ভুৱা নাম আমাৰ অসমৰ ভোটাৰ তালিকাত যে নোসোমায় তাৰ বাবে আমি এটা হেল্প ডেস্ক ঠিক কৰিম। এজনো আমাৰ অসমৰ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যে নহয়, আমি বুথ ৱাইজ এটা হেল্প ডেস্ক থিয় কৰিম। কংগ্ৰেছৰ মুকুট পৰিধান কৰি আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰেও বিজেপি চৰকাৰক উদ্দেশ্যি এৰিলে তীক্ষ্ণ বাক্যবান। ভয় আৰু শংকা আঁতৰাবৰ কাৰণে গৌৰৱ গগৈৰ পিছত মই ৰেজাউল কৰিম এজন সেনাপতি হিচাপে সেই ভয় কেনেকৈ আঁতৰাব লাগে, সেই ভয় আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা আঁতৰাই অসম কেনেকৈ বচাব লাগে, অসমৰ মাটি কেনেকৈ বচাব লাগে, অসমৰ জাতি জনগোষ্ঠীক কেনেকৈ বচাব লাগে, অসমীয়া জাতিক ঐক্যবদ্ধতাৰে কেনেকৈ আগুৱাই লৈ যাব লাগে, সেই কাম মই সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এজন ক্ষুদ্ৰ সৈনিক হিচাপে কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ আৰু মই দৃঢ় বিশ্বাসী। মোৰ ওপৰত আস্থাৰ বিশ্বাস, মই অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন এই মই সংগঠন আছিলোঁ আস্থাৰ বিশ্বাস ৰাখিছিল, আৰু মই সেই আস্থাৰ বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াতো মই কথা দিছোঁ। আস্থাৰ বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাম। এইদৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ থকাৰ সময়ত যোগদান কাৰ্যসূচীৰ চমক দি দল শক্তিশালী কৰাৰ চেষ্টা অব্যাহত গৌৰৱ গগৈৰ। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱাৰ সহযোগত অনুপজ্যোতি নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।